দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনে সামৰিব লগা পলাশবাৰীত প্ৰচাৰ অভিযান তুংগত প্ৰতিনিয়ত প্ৰচাৰ অভিযানত ব্যস্ত বিধায়ক হেমাংগ ঠাকুৰীয়া প্ৰচাৰত নামিছে সাংসদ বিজুলী কলিতা মেধি জিলা সভাপতি অঞ্জন গোস্বামীও বিৰোধী তথা কংগ্ৰেছক ধূলিসাৎ কৰাৰ লক্ষ্যৰে তীব্ৰতৰ প্ৰচাৰ অভিযান আগন্তুক পঞ্চায়ত নিৰ্বাচনত পলাশবাৰীক কংগ্ৰেছ মুক্ত কৰাৰ লক্ষ্যৰে শাসকীয় বিজেপিয়ে সমষ্টিটোত তীব্ৰ ৰূপত অব্যাহত ৰাখিছে প্ৰচাৰ অভিযান সমষ্টিটোৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই সেই উদ্দেশ্য আগত ৰাখিয়ে প্ৰতিদিনে প্ৰচাৰ অভিযানত অকণো ক্ৰুটি নকৰাকৈ নামি পৰা পৰিলক্ষিত হৈছে কৰবাত যদি পদূলিয়ে কৰবাত আকৌ ঘৰে ঘৰে গৈ প্ৰাৰ্থীসকলৰ হৈ প্ৰচাৰ অভিযানত অংশ লোৱা দেখা গৈছে বুধবাৰেও সেই একে দৃশ্য দেখা গ'ল বিধায়কগৰাকীৰ ক্ষেত্ৰত আনহাতে উক্ত প্ৰচাৰ কাৰ্যত অংশ দিয়া দেখা গ'ল সাংসদ বিজুলী কলিতা মেধি জিলা সভাপতি অঞ্জন গোস্বামীৰ লগতে আন দলীয় নেতাসকলে সমষ্টিটোৰ ভিন্ন প্ৰান্তৰ লগতে মিৰ্জা দুৰ্গা পূজা মণ্ডপ প্ৰাংগণতো ভাৰতীয় জনতা পাৰ্টিৰ এক নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হয় ইয়াৰ লগতে মিৰ্জা কোচপাৰাত মিত্ৰজোঁটৰ প্ৰাৰ্থী জিতুমণি নাথ আৰু আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থী দুলুমণি দাসৰ এক নিৰ্বাচনী কাৰ্যালয় মুকলি কৰিলে বিধায়ক হেমাংগ ঠাকুৰীয়াই আজি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জিতুমণি নাথ ডাঙৰীয়া আৰু লগতে আমাৰ এপিৰ প্ৰাৰ্থী আমাৰ দুলুমণি দাস ডাঙৰীয়াৰ কোচপাৰা জিপিত এটা কাৰ্যালয় মুকলি কৰা যায় আৰু এই কাৰ্যালয় মুকলি অনুষ্ঠানত আমাৰ সকলোৰে শ্ৰদ্ধাৰ এমপি সাংসদ বিজুলী কলিতা বাইদেউ উপস্থিত থাকে আৰু দেখিছোঁ যে ৰাইজৰ ইয়াৰ আগমুহূৰ্তত এখন আমাৰ মিৰ্জা দুৰ্গা পূজা মণ্ডপৰ প্ৰাংগণত এখন সভা অনুষ্ঠিত হৈ যায় তাত যথেষ্ট ৰাইজৰ সমাগম দেখিছোঁ আৰু এইটোৱে আমাক বিশ্বাস জগাইছে যে কোচপাৰা অঞ্চলবাসীৰ ৰাইজে আমাৰ প্ৰাৰ্থী জেডপিচিৰ প্ৰাৰ্থী জিতুমণি দাস ডাঙৰীয়া আৰু লগতে আমাৰ এপি প্ৰাৰ্থী দুলুমণি দাস ডাঙৰীয়ানীক বিপুল ভোট তেওঁলোকে আমাৰ কোচপাৰা জিপিৰ পৰা প্ৰদান কৰিব ৰাইজে আৰু নিশ্চয়কৈ আমিও আশাবাদী আমি জানো যে পলাশবাৰী সমষ্টিত ইতিমধ্যে আমি যি 11খন এপিৰ আসন আমি বিনা প্ৰতিদ্বন্দ্বিতাৰে আমি জয়যুক্ত হৈছোঁ জেডপিচিৰ আসন এখন আমি বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়যুক্ত হৈছোঁ এইটোৱে প্ৰমাণ কৰে যে পলাশবাৰী সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ পক্ষতে ঢৌ চলি আছে আৰু সেইটো কাৰণে ডাঠি ক'ব পাৰোঁ যে দৃঢ়তাৰে ক'ব পাৰোঁ ৰাইজ আমাৰ লগত আছে আৰু এই ৰাইজৰ ওপৰত বিশ্বাস আছে ৰাইজে আমাৰ ওপৰত বিশ্বাস আছে আৰু সেইটো কাৰণে দৃঢ়তাৰে ক'ব পাৰি আমাৰ প্ৰত্যেকজন প্ৰাৰ্থীয়ে বিপুল ভোটত জয়যুক্ত ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিটো নিৰ্বাচনতে খুব গুৰুত্ব সহকাৰে লৈছে আৰু সকলোতকৈ ভাল লগা কথা যে আমাৰ এইখন জিলাত আমাৰ ৰাইজে প্ৰতিটো নিৰ্বাচনতে ভাৰতীয় জনতা পাৰ্টী আৰু মিত্ৰজোঁটক সদায় খুব ভাল সঁহাৰি দিছে আৰু তাৰ প্ৰমাণস্বৰূপে আপোনালোকে দেখিছে যে বিধায়ক সাংসদ ইয়াত উপস্থিত আছে আৰু যোৱাবেলিও ইয়াৰ পৰা আমাৰ পঞ্চায়তৰ প্ৰতিনিধিসকল জয়যুক্ত হৈছিল গতিকে এইবাৰ আমাৰ জিলা পৰিষদৰ ইয়াৰ প্ৰতিনিধি আছে আমাৰ জিতু নাথ ডাঙৰীয়া আৰু আজি আমি দুলুমণি দাস ডাঙৰীয়ানীৰ এই কাৰ্যালয় উদ্বোধন কৰিছোঁ গতিকে দুয়োগৰাকী প্ৰতিনিধিকে ৰাইজে বিপুল ভোটত জয়যুক্ত কৰিব বুলি আমাৰ আশা কেৱল আশাই নহয় আমাৰ বিশ্বাসো আছে